আপোনালোকে এই 10,000 টকাটো লৈ গাহৰি কিনক, গাই গৰু লওক, তাঁতশালৰ সূতা কিনক, আপোনালোকে সৰু দোকান এখন দিয়ক, যি ব্যৱসায় কৰে আমাৰ কোনো আপত্তি নাই। তৃতীয়, বোলে মই গ্ৰুপতো নিদিওঁ আৰু নিজেও কিবা এটা কৰিবৰ কাৰণে মোৰ সাহস নাই, তেতিয়া মই কি কৰিম? মোৰ হাজবেণ্ডেতো কিবা এটা কাম কৰে, মোৰ পতিয়ে কিবা এটা কাম কৰে, মোৰ স্বামীয়ে কিবা এটা কাম কৰে। স্বামীৰ ব্যৱসায় আমি যদি এই 10,000 টকাটো খাটাই দিওঁ যে তেওঁৰ দোকান এখন আছে, মোৰ ফালৰ পৰা 10,000 টকা দিলোঁ, মাল বস্তু বেছিকৈ আনক। তেওঁ তৰকাৰী বিক্ৰী কৰে, 10,000 টকাটো দিম, তেওঁ ভাল ব্যৱসায়টো ভাল হ'ব। ঘৰৰে ব্যৱসায়, ঘৰত 2টা গৰু আছে, 3 নম্বৰ গৰুটো আমি কিনি গ্ৰুপত দিব পাৰোঁ, নিজে খৰচ কৰিব পাৰোঁ, আৰু নহ'লে আমি আমাৰ ঘৰৰ যিটো ব্যৱসায়, স্বামীৰ যিটো ব্যৱসায়, তাতে আমি খৰচ কৰিব পাৰোঁ। 6 মাহ পিছত, 7 মাহ পিছত আমি আপোনালোকৰ ঘৰলৈকে যাম। মই গ'লে চাহ তাহ খুৱাবনে নাই? কৰবাত মই যাম, কৰবাত আমাৰ অফিচাৰ বিলাক যাব। আমি আপোনালোকক সুধিম যে 10,000 টকাটো আপোনালোকে কেনেকে খৰচ কৰিলে? বোলে মামাই যেনেকে কৈছিল তেনেকে খৰচ কৰিলে। তেতিয়াহ'লে আমি এনেকে আকৌ আপোনালোকক মিটিঙত মাতি আনিম আৰু অহা বছৰ আমি আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক দিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।